তো ৰাধে ৰাধে গাইছ, ৱেলকাম টু মিনি ব্লগ। তো যোৱাকালি আছিল আমাৰ কালী পূজাৰ কাম গাইছ, আৰু সকলো আমি ৰাইজৰ মানুহ মিলি আমি আমাৰ পূজাটো চাফা কৰোঁ গাইছ, যাতে পূজাটো ভালকৈ পাতিব পাৰোঁ। আৰু ইফালে মানুহবোৰে গৰ্ব পাতি আছে যে কিছুমানে কিবা বোলে হাতী হাকাতে বোলে কিছুমানে বোলে শিল পাথৰ মাৰিছিল, তাতে ভৰি লাগি গৈছে গাইছ। ইফালে চাওক গাইছ, মন্দিৰবোৰ ভালকৈ চাফা কৰি আছে। আৰু এইটো হ'ল বডি বিল্ডাৰ, মই ভিডিঅ'ত কৈ থাকোঁ গাইছ। তো সকলো মিলি আমি এনেকুৱা কৰি কাম কৰি আছোঁ। আৰু ইফালে চাওক গাইছ, মানুহবোৰে ৰাইজৰ মানুহবোৰে পূৰা ওলাইছে। তো আৰু ইয়াত যেতিয়া বলি দিব তেতিয়া ইদি নামি যায় গাইছ এই চাইডেদি। তাৰপিছত এতিয়া আমি যাম দেউৰী ঘৰত, য'ত তাতে হয় বস্তুবোৰ চব। তো ইফালে আহিলোঁ গাইছ, আৰু লিচু দেখা পালোঁ গাইছ। ইফালে চাওক বহুত লিচু, আৰু লিচু বহুত খালোঁ গাইছ ইয়াত আমি। আৰু লিচুত পোক থাকে গাইছ, তো ভালকৈ চাব। এই ৰং লগতে মিলি থাকে বগাৰ লগত। আৰু কিছুমানে আম খাইছে, আৰু কিছুমানে লিচু খাইছে গাইছ, পূৰা জ্বালা জ্বালাকৈ নিমখ জ্বালা মাৰি গাইছ, কি ক'ম আৰু। আৰু ইফালে চাওক গাইছ, এইফালে মদটো টেঙা হৈ গৈছে, তো গুৰুক খুৱাবলৈ গৈ আছে। আৰু ইফালে ৰাইজৰ মানুহ মিটিং পাতিল গাইছ, আৰু কল যে দায়িত্ব দিল সকলোকে, আৰু আমাক পদুম ফুল দিল গাইছ। তো বাই বাই, জয় শ্ৰী কৃষ্ণ।